মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশৰ পাৰ্ট 15ৰ আমাৰ দৈনন্দিন জীৱনত প্ৰযুক্তি নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকৈ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। অনুশীলনীত 1 নম্বৰত দিয়া আছে উত্তৰ লিখা। ইয়াৰ ক নম্বৰ প্ৰশ্নত কি কৈছে পাৱাৰ টিলাৰ কি? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা মাটি চহোৱা এবিধ যন্ত্ৰৰ নাম পাৱাৰ টিলাৰ। মাটি চহাবলৈ যেটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় এটোৰ নাম হৈছে পাৱাৰ টিলাৰ। তাৰ পিছত কোশ্চেন খত কি কৈছে শীতল ভঁৰাল কি? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা সোনকালে নষ্ট হৈ যোৱা সামগ্ৰীসমূহ নষ্ট নোহোৱাৰ বাবে বহু দিনলৈ ভাল কৰি ৰাখিবলৈ যি ভঁৰালত থোৱা হয় সেই ভঁৰালক শীতল ভঁৰাল বুলি কোৱা হয়। তাৰ পিছত কোশ্চেন গত কি কৈছে কেক আৰু বিস্কুট প্ৰস্তুত কৰিবলৈ কি ৰন্ধন সঁজুলি ব্যৱহাৰ কৰিব পাৰি? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা কেক প্ৰস্তুত কৰিবলৈ কি ময়দা, কণী, গুড়ি, চেনি, ভেনিলা এজেন্স, বেকিং সোডা, গাখীৰ, ৰিফাইন তেল আৰু বেকিং পাউডাৰ। কেক প্ৰস্তুত কৰিবলৈ এইবিলাকৰ ৰন্ধন সামগ্ৰীৰ প্ৰয়োজন হয়। কি ময়দা, কণী, গুড়ি, চেনি, ভেনিলা এজেন্স, বেকিং সোডা, গাখীৰ, ৰিফাইন তেল আৰু বেকিং পাউডাৰ। তাৰ পিছত বিস্কুট প্ৰস্তুত কৰিবলৈ কি লাগে চেনি, নিমখবিহীন মাখন, আটা বা ময়দা আৰু কণী। তাৰ পিছত কোশ্চেন ঘত কি কৈছে কম্পিউটাৰত কি কাম কৰা হয়? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা কি কম্পিউটাৰত আমি গেম খেলো, সিনেমা চোৱা, গান শুনা, ফেচবুক চলোৱা, ইন্টাৰনেট ব্যৱহাৰ, অনলাইন ক্লাছ আৰু বহুতো ধৰণৰ কাম বা বহুতো ধৰণৰ কামত ব্যৱহাৰ কৰা হয়। কি কম্পিউটাৰত আমি গেম খেলা, সিনেমা চোৱা, গান শুনা, ফেচবুক চলোৱা, ইন্টাৰনেট ব্যৱহাৰ, অনলাইন ক্লাছ আৰু বহুত ধৰণৰ কামত ব্যৱহাৰ কৰা হয়। তাৰ পিছত 9 নম্বৰ প্ৰশ্নত কি কৈছে প্ৰযুক্তিৰ সহায়ত বিজুলী বিল কেনেকৈ পৰিশোধ কৰিব পাৰি? ইয়াৰ উত্তৰ তোমালোকে লিখিবা কি প্ৰযুক্তিৰ সহায়ত বিজুলী বিল অনলাইন পেমেন্ট আৰু ইন্টাৰনেটৰ দ্বাৰা পৰিশোধ কৰিব পাৰি। আজিকালি বিজুলী বিল পেমেন্ট কৰিবলৈ আমালোক যেনেদৰে ফোন পে, গুগল পে এইবিলাক অনলাইন পেমেন্ট এপ আমি ব্যৱহাৰ কৰোঁ। তো এইবিলাক দি আজিকালি বিজুলী বিল বা যিকোনো ধৰণৰ পেমেন্ট আমি পৰিশোধ কৰিব পাৰোঁ। তাৰ পিছত 2 নম্বৰত কি কৈছে কংশৰ লগত সংখ্য মিলোৱা। তো ইয়াত প্ৰথমে কি কৈছে কিবোৰ্ড। তো কিবোৰ্ডৰ সহায়ত আমি কি কাম কৰিব পাৰোঁ কিবোৰ্ডৰ সহায়ত আমি লিখিত আকাৰে নিৰ্দেশ পঠিয়াব পাৰোঁ। তাৰ পিছত মাউস। তো মাউসৰ সহায়ত আমি কি কৰোঁ নিৰ্দেশ দিয়া মাউসৰ সহায়ত আমি নিৰ্দেশ দিয়া কামবোৰ কৰে আৰু সংৰক্ষণ কৰি ৰাখে। তাৰ পিছত কি আছে CPU। তো CPU কি কৰে মনিটৰত থকা কথাবোৰ নিয়ন্ত্ৰণ কৰি কাম কৰিব পাৰি। তাৰ পিছত মনিটৰে কি কাম কৰে কৰা কামখিনি আৰু কামৰ ফলাফল দেখা পাওঁ। মনিটৰত আমি যিবিলাক কাম কৰোঁ এইবিলাকৰ ফলাফল আমি মনিটৰত দেখা পাওঁ। তো এইখিনি ভেৰি ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে এইকেইটা তোমালোকে ভালদৰে মনত ৰাখিবা তোমালোকৰ পৰীক্ষাত আহিব। তাৰ পিছত 3 নম্বৰত কি কৈছে শুদ্ধ নে অশুদ্ধ লিখা। তো ইয়াৰ কত কি কৈছে প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত আমাৰ জীৱনৰ মান উন্নত হৈছে। তো এইটো শুদ্ধ হ'ব। তো এইটো চোৱা এইটো শুদ্ধ। তাৰ পিছত খত কি কৈছে ডাক যোগে ইজনে সিজনৰ লগত কথা পাতিব পাৰো। এইটো শুদ্ধ হ'ব। তাৰ পিছত গত কি কৈছে ৰিফ্ৰিজাৰেটৰ খাদ্যবস্তু ৰান্ধিব পাৰি। কি কৈছে ৰিফ্ৰিজাৰেটৰ মানে ফ্ৰিজত খাদ্যবস্তু ৰান্ধিব পাৰি। এইটো ভুল। ফ্ৰিজত বা ৰিফ্ৰিজাৰেটৰত আমি ৰান্ধিব নোৱাৰি। তাত আমি বস্তুবোৰ সংৰক্ষণ কৰি ৰাখিব পাৰোঁ বেছি দিনলৈ। তাৰ পিছত কোশ্চেন ঘত কি কৈছে
কম্পিউটাৰৰ এটা মুখ্য কাম হ'ল যোগাযোগ স্থাপন হয় এইটো শুদ্ধ তাৰপিছত 4 নম্বৰত কি কৈছে চমু টকা লিখা মোবাইল ফোনৰ বিষয়ে তোমালোকক চমু টকা লিখিব কৈছে তো তোমালোকে উত্তৰ এনেদৰে লিখিবা মোবাইল ফোন বা সেলুলাৰ ফোন হ'ল দূৰসংযোগৰ বাবে ব্যৱহৃত এক সঁজুলি অনাতাঁৰ সংযোগ ব্যৱহাৰ কৰি টেলিফোন কল কৰিবলৈ ব্যৱহৃত এক বহনযোগ্য যন্ত্ৰ পৰম্পৰাগত তাঁৰযুক্ত টেলিফোনৰ বিপৰীতে মোবাইল ফোন তাঁৰবিহীন আৰু ইয়াৰ আকাৰ সৰু হোৱাৰ বাবে পৰম্পৰাগত তাঁৰযুক্ত টেলিফোনৰ বিপৰীতে মোবাইল ফোন তাঁৰবিহীন আৰু ইয়াৰ আকাৰ সৰু হোৱাৰ বাবে এঠাইৰ পৰা সিঠাইলৈ ইয়াক কঢ়িয়াই লৈ ফুৰিবলৈ অতি সহজ মোবাইল ফোনৰ অসমীয়া প্ৰতিশব্দ হ'ল ভ্ৰাম্যফা যন্ত্ৰ তো তোমালোকে এইটো জানি থোৱা মোবাইলৰ অসমীয়াৰ কি কয় মোবাইলৰ অসমীয়াত কি কয় ভ্ৰাম্যফা যন্ত্ৰ তাৰপিছত খত কি কৈছে ইণ্টাৰনেট তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি গোটেই পৃথিৱীব্যাপী অসংখ্য কম্পিউটাৰৰ সংযোগ কৰি এক বিশাল যোগাযোগ ব্যৱস্থা গঠন কৰা হৈছে এই যোগাযোগ ব্যৱস্থাই হৈছে ইণ্টাৰনেট হৈছে আধুনিক যুগৰ আটাইতকৈ উন্নত যোগাযোগ ব্যৱস্থা কৃত্ৰিম উপগ্ৰহৰ সহায়ত এই যোগাযোগ ব্যৱস্থা সম্ভৱ হৈছে ইণ্টাৰনেট সংযোগ থকা কম্পিউটাৰৰ পৰা আমি লাভ কৰা সুবিধাবোৰ হৈছে এক আমি দেশ বিদেশৰ খবৰ ল'ব পাৰোঁ বা পাব পাৰোঁ তাৰপিছত 2 নম্বৰ সুবিধাটো কি দূৰ দূৰণিত থকা লোকসকলৰ লগত ঘৰত বহিয়েই যোগাযোগ কৰিব পাৰোঁ 3 বিভিন্ন তথ্য পাব পাৰোঁ আৰু 4 ৰেল আৰু বিমানৰ সময়সূচী জানিব পাৰোঁ আৰু আগতীয়াকৈ টিকিট সংগ্ৰহ কৰিব পাৰোঁ তো এইকেইটা হৈছে ইণ্টাৰনেটৰ সুবিধা